আজিকালি বহুতেই ভাবে ওজন কমাবলৈ খাদ্য কমকৈ খাব লাগে নাইবা একেবাৰে খাব নালাগে। কিন্তু ই সঠিক উপায় নে শৰীৰৰ ক্ষতিকাৰক উপায়? বৰ্তমান সময়ত অনিয়মিত জীৱনশৈলীৰ বাবে ওজন বৃদ্ধি হোৱাটো এটা সাধাৰণ সমস্যা হৈ পৰিছে, যাৰ পৰা হাত সাৰিবলৈ মানুহে প্ৰায়ে খাদ্য ত্যাগ কৰাৰ দৰে পদ্ধতি কৰে। কিন্তু এই পদ্ধতি অকাৰ্যকৰী হোৱাই নহয়, স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। যেতিয়া আপুনি খাদ্য এৰি দিয়ে, তেতিয়া বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়। অতিমাত্ৰা খাদ্য খোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, পুষ্টিৰ অভাৱ হ'ব পাৰে আৰু মানসিক চাপো হ'ব পাৰে। ওজন কমাবলৈ খাদ্য এৰি দিয়াটো উচিত নে? বিপাকীয় ক্ৰিয়াৰ গতি লেহেমীয়া হয়। শৰীৰে শক্তি ৰাহি কৰিবলৈ কেলৰি জ্বলোৱাৰ গতি কমাই দিয়ে, যাৰ ফলত ওজন কমাব পৰা প্ৰক্ৰিয়াটো অধিক কঠিন হৈ পৰে। অতিমাত্ৰা খাদ্য খোৱাৰ সম্ভাৱনা বহুদিন ভোকত থকাৰ পিছত পৰৱৰ্তী সময়ত অধিক খাদ্য খোৱাৰ ইচ্ছা জন্ম দিয়ে, যাৰ ফলত ওজন বৃদ্ধি হ'ব পাৰে। পুষ্টিকৰ উপাদানৰ অভাৱ শৰীৰত ভিটামিন, খনিজ পদাৰ্থ আৰু প্ৰটিনৰ অভাৱত দুৰ্বলতা, ভাগৰুৱা আৰু ৰোগৰ সৃষ্টি কৰিব পাৰে। মেজাজৰ দোলন আৰু খিংখিঙীয়া। ৰক্ত শৰ্কৰাৰ মাত্ৰা কমি গ'লে মানসিক চাপ আৰু মনোযোগৰ অভাৱ হ'ব পাৰে। ওজন কমোৱাৰ সঠিক উপায় কি? ১. স্বাস্থ্যসন্মত খাদ্য, প্ৰটিন, আঁহযুক্ত খাদ্য, ফল-মূল, শাক-পাচলি, বাদাম খাওক। জাংক ফুড আৰু প্ৰচেছড ফুড পৰিহাৰ কৰক। ২. সৰু সৰু ব্যৱধানত খাব। দিনটোত ৫-৬ বাৰ কম পৰিমাণে খালে বিপাকীয় ক্ৰিয়া দ্ৰুত কৰি ৰাখে আৰু ভোক নিয়ন্ত্ৰণ কৰে। ৩. ব্ৰেকফাষ্ট এৰি নিদিব। পুৱা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট কৰিলে কামত শক্তি পোৱা যায় আৰু ওজন নিয়ন্ত্ৰণতো সহায় কৰে। ৪. প্ৰচুৰ পানী খাওক। ৱাটাৰ ইজ লাইফ বিষাক্ত পদাৰ্থ বাহিৰ কৰি মেটাবলিজিম বুষ্ট কৰে। ৫. নিয়মীয়াভাৱে ব্যায়াম কৰক। দৌৰক, চাইকেল চলাওক, ডান্স কৰক, যিটোৱে কৰি ভাল পায়। ব্যায়ামতে আছে সলিউশ্যন। ভুলতে খাদ্য নাখাই ওজন কমাব নালাগে। খালী পেটত শ্লিম হ'ব খুজি নিজৰ স্বাস্থ্য হেৰুৱাই পেলাব নালাগে। সঠিক উপায়: সুষম খাদ্য, নিয়মীয়া ব্যায়াম আৰু সঠিক জীৱনশৈলী। এনে কৰিলে ওজনো কমিব আৰু আপোনাৰ স্বাস্থ্যও ৰক্ষা পাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আপোনাৰ ৱেট লছ কৰিব খোজা বন্ধুৰ সৈতে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। খাবলৈ নেৰিব, খোৱাৰ ধৰণ সলনি কৰক। নতুন ভিডিঅ'লৈ আকৌ দেখা হ'ব। ধন্যবাদ।